সংস্কৰণলৈ মই জোনাকংকনে সকলোকে আদৰণি জনাইছো আৰু এই মুহূৰ্তত লৈ আহিছো এটা বিশেষ খবৰ INS তুছিল কি সেই সম্পৰ্কে আমি আপোনালোকক জনাম কিন্তু তাৰ আগতে আমি জনাবলৈ বিচাৰিছো ভাৰতীয় সামৰিক শক্তিৰ বাবে এটা সুখবৰ ভাৰতীয় সামৰিক শক্তিত এখন নতুনকৈ ৰণতৰি আহি পাইছে সেই ৰণতৰিখন কি এই ইতিমধ্যে যে উল্লেখ কৰিছিল INS তুছিলে ইতিমধ্যে গৰ্জন আৰম্ভ কৰিছে ৰাছিয়াৰ বন্দৰত সোমবাৰৰ দিনাখন প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে এই INS তুছিলখন ভাৰতৰ বাবে তেওঁ যি অন্তৰ্ভুক্তকৰণ প্ৰক্ৰিয়া আছে সেই প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিছিল INS তুছিলখন দেখিবলৈ কেনেকুৱা আমি আপোনালোকক দেখুৱাবলৈ বিচাৰিছো INS তুছিলত কি থাকিব কি বিশেষ ব্যৱস্থা কি বৈশিষ্ট্য থাকিব এখন ৰণতৰি পূৰ্বতে উল্লেখ কৰিছো এখন ৰণতৰি INS তুছিল হৈছে ৰাছিয়াৰ প্ৰজেক্ট 1136.6 অৰ্থাৎ অতি উন্নত পৰ্যায়ৰ এখন ক্ৰিভাগ তৃতীয় শ্ৰেণীৰ এখন যুদ্ধ জাহাজ এই যুদ্ধ জাহাজখনত কি আছে এই যুদ্ধ জাহাজখনৰ পৰা কি কৰিব পাৰিব ভাৰতে সামৰিক শক্তিৰ ক্ষেত্ৰত বৰ্তমান সময়ত ইতিমধ্যে উল্লেখ কৰা হৈছে যে চতুৰ্থ স্থানত আছে বিশ্বৰ দেশসমূহৰ ভিতৰত এই চতুৰ্থ স্থানত থকাৰ সময়ত এইখন কিন্তু এতিয়ালৈকে অন্তৰ্ভুক্ত হোৱা নাছিলে এইখন বৰ্তমান সময়ত অন্তৰ্ভুক্ত হৈছে সোমবাৰৰ দিনটোত অন্তৰ্ভুক্ত হৈছে আৰু ভাৰতীয় সেনাই নিজৰ তৰফৰ পৰা দেখুৱাইছে যে এইখনত কি থাকিব এখন বৃহৎ আকৃতিৰ প্ৰায় ইয়াৰ যদি দৈৰ্ঘ্য আপুনি চাবলৈ যায় তেতিয়াহলে 125 মিটাৰ দৈৰ্ঘ্যৰ এখন INS তুছিল আৰু এই INS তুছিলক যেতিয়া গ্ৰহণ কৰিবলৈ গৈছিল এয়া প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে বন্দৰত উপস্থিত হৈছিল ৰাছিয়াৰ সেই বিশেষ বন্দৰটোৰ কথা আছিল কালিনিনগ্ৰেডত উপস্থিত হৈছিল আৰু ভাৰতীয় সেনাৰ বাবে যি নৱসংযোজন সেই নৱসংযোজনত তেওঁ সামিল হৈছিল এই অন্তৰ্ভুক্তিকৰণ প্ৰক্ৰিয়াত আৰু সিঙৰ উপস্থিতিতে ভাৰতে পালে উচ্চ ক্ষমতা সম্পন্ন যুদ্ধ জাহাজ ৰণতৰি এখন ইয়াৰ পৰা কি ওলাব ইয়াত কি বিষয় সন্নিবিষ্ট হৈ আছে এইখন বৃহৎ আকাৰ ৰণতৰি আৰু এই বৃহৎ আকাৰ ৰণতৰিখনৰ পৰা প্ৰতিপক্ষক সেদেলি কৰি দিব পৰাকৈ ইয়াৰ আছে নিজস্ব কিছুমান বৈশিষ্ট্যতা ইয়াত বিভিন্ন ধৰণৰ যুদ্ধ জাহাজ থাকিব বিভিন্ন ধৰণৰ যুদ্ধ বিমানো ইয়াৰ ভিতৰতে দেখিবলৈ পোৱা যাব ইয়াত হেলিপেড আছে আপোনালোকে দেখিবলৈ পাইছে হেলিপেড আছে বিভিন্ন ধৰণৰ কৌশল ইয়াত খটুৱা হৈছে এই কৌশল কিদৰে খটুৱা হৈছিল কালিনিনগ্ৰেডত ভাৰতৰ পৰা যিসকল বিষয়াসকল আছিল যিসকলে তদাৰকী দল আছে যি তদাৰকী দলে যুদ্ধ জাহাজসমূহ নিয়ন্ত্ৰণ কৰে বা নিৰ্মাণত সহায় কৰে তেওঁলোক কৈছিল লগতে ৰাছিয়াৰ সকলটো আছিল গতিকে ৰাছিয়াৰ আৰু ভাৰতৰ যি সংমিশ্ৰণ অত্যাধুনিক প্ৰযুক্তিৰ যি অত্যাধুনিক মিশ্ৰণৰ সহায়ত তৈয়াৰ কৰা হৈছে এইখন ৰণতৰি আৰু এই ৰণতৰিখন ইতিমধ্যে আপোনালোকে দেখিবলৈ পাইছে অভিবাদন গ্ৰহণ কৰিছে ৰাজনাথ সিঙে অভিবাদন গ্ৰহণ কৰি এই যে যি ৰণতৰিখন আছে এই ৰণতৰিখন গ্ৰহণ কৰিবলৈ উপস্থিত হৈছিল সোমবাৰৰ দিনটোত এই মুহূৰ্তত আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টো হৈছে যে INS তুছিলৰ অৰ্থটো কি INS তুছিলৰ অৰ্থ মন্ত্ৰালয়ৰ তৰফৰ পৰা প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ তৰফৰ পৰা কোৱা হৈছে যে INS তুছিল মানে হৈছে ৰক্ষক ঢাল আৰু INS তুছিলৰ যি অগ্ৰভাগ আছে এই সমুখ ভাগক কোৱা হৈছে অভেদ্য কৱচ বুলি আমি ক'ব পাৰো যাক ভেদ কৰিব নোৱাৰি সেই অভেদ্য কৱচ ভাৰতৰ বাবে অনা হৈছে এই যে INS তুছিল আমি INS তুছিলৰ বিষয়ে কৈ আছো এই INS তুছিলৰ এটা বিশেষ বৰ্গ আছে ৰাছিয়াৰ পৰা অনা হয় আৰু এই বিশেষ বৰ্গটো কি হয় যে ছখনকৈ ইতিমধ্যে যুদ্ধ বিমান অৰ্থাৎ যুদ্ধ যি আমাৰ ৰণতৰিৰ কথা কোৱা হৈছে সেই ৰণতৰিসমূহ কিন্তু ছখন ইতিমধ্যে ভাৰতৰ হাতত আছে আৰু ভাৰতৰ হাতত যি ৰণতৰি আছে সেই ৰণতৰিসমূহৰ বাবে এটা চুক্তি হৈছিল INS তুছিল 2016 চনৰ অক্টোবৰ মাহত চুক্তি স্বাক্ষৰিত হৈছিল যে উন্নীতকৃত যি অতিৰিক্ত ফলো অন জাহাজ আছে সেই চুক্তিৰ অধীনত এইখন বাকি ছখনৰ তুলনাত এইখন আৰু ক্ষমতা সম্পন্ন আৰু এই যুদ্ধ যি জাহাজ আছে এই ৰণতৰিখন এই বিশেষ বৰ্গৰ প্ৰথমখন INS তুছিল প্ৰথমখন যুদ্ধ জাহাজ ইতিমধ্যে বিভিন্ন ধৰণৰ কথা বতৰা চলি আছে ভাৰত বাংলাদেশৰ যি কূটনৈতিক পৰিস্থিতি যি ৰাজনৈতিক পৰিস্থিতি তাক লৈ বিভিন্ন চিন্তা চৰ্চা অব্যাহত আছে ভাৰত বাংলাদেশৰ ক্ষেত্ৰত দেখিবলৈ পোৱা গৈছিল প্ৰাক্তন সেনা বিষয়া বাংলাদেশৰ প্ৰাক্তন সেনা বিষয়াই বিভিন্ন ধৰণৰ শ্লোগান বৰ্ষণ কৰা
দেখিবলৈ পোৱা গৈছিল বিভিন্ন ধৰণৰ স্লোগান বাজি কৰিছিল তেওঁলোকে উল্লেখ কৰিছিল যে ভাৰতবৰ্ষক নোহোৱা কৰি দিব সামৰিক শক্তিৰে কিন্তু শেহতীয়াকৈ যি সামৰিক শক্তিৰ কথা সামৰিক তথ্যৰ কথা প্ৰকাশ পাইছে সেই সামৰিক তথ্যৰ ভিত্তিত ভাৰতবৰ্ষ 4 নম্বৰ স্থানত আছে ইতিমধ্যে উল্লেখ কৰিছো আৰু সেই তালিকাখনত বাংলাদেশৰ যি স্থান সেয়া নিশ্চিত ৰূপত পুতৌ লগা ছখনকৈ যুদ্ধ যি জাহাজ আছিলে ৰণতৰী ছখনকৈ ইতিমধ্যে ভাৰতৰ তাত আছিলে ভাৰতবৰ্ষত আছিলে নতুনকৈ সংযোজন হৈছে এই তুছিল INS তুছিল সংযোজিত হৈছে স্বাভাৱিকতে বৃদ্ধি পাইছে ভাৰতীয়ৰ মনত এক আকাংক্ষা যুদ্ধ কোনেও নিবিচাৰে যুদ্ধ কাৰো কাম্য নহয় কিন্তু যদিহে প্ৰতিপক্ষই আক্ৰমণ কৰে প্ৰতিপক্ষক ৰুধিবৰ বাবে আছে INS তুছিল অভেদ্য কবচ ৰক্ষা কবচ হৈ আছে ৰক্ষক হৈ ৰক্ষকৰ ঢাল হিচাপে প্ৰতিৰক্ষা মন্ত্ৰালয়ে ইয়াৰ নামাকৰণ কৰিছে আৰু পূৰ্বতে উল্লেখ কৰিছো যে এইখন 125 মিটাৰ দৈৰ্ঘ্যৰ আৰু ইয়াৰ ওজন হৈছে 3900 টন আৰু 3900 টন ওজনৰ এই জাহাজখন ইতিমধ্যে মাৰাত্মক আক্ৰমণৰ বাবে অতি সক্ৰিয় অৱস্থাত আছে আৰু এই যুদ্ধ জাহাজ পূৰ্বতেও কৈছো ৰাছিয়া আৰু ভাৰতৰ যি বৈজ্ঞানিক দৃষ্টিভংগী ভাৰত আৰু ৰাছিয়াৰ যিসমূহ উচ্চ ক্ষমতা সম্পন্ন অতি ক্ষমতা সম্পন্ন মগজ এই চিন্তাৰে নিৰ্মাণ কৰা হৈছে অত্যাধুনিক প্ৰযুক্তিৰে গতিকে যি ধৰণৰ ভয় ভাবুকি বাংলাদেশে প্ৰদান কৰিছে ভাৰতক এটা সমতলত তেওঁলোকে ভয় ভাবুকি প্ৰদান কৰিছিল কিন্তু এই ভয় ভাবুকি আসলতে এই INS তুছিলৰ দৰে যুদ্ধ জাহাজৰ সন্মুখত কিমান পৰিমাণে টিকিব পাৰে সেয়া অতি গুৰুত্বপূৰ্ণ বিষয় পুনৰবাৰ আমি দৃশ্য দেখুৱাইছো আপোনালোকক এই জাহাজখন কিদৰে যায় ইয়াৰ পৰা কিদৰে যুদ্ধ বিমানসমূহ ওলাই যায় সেই দৃশ্য আমি আপোনালোকক দেখুৱাইছো ৰাছিয়াৰ বন্দৰত গৰ্জনমুখৰ হৈছে INS তুছিল আৰু INS তুছিলে সামৰিক শক্তিৰ ক্ষেত্ৰত এক উল্লেখযোগ্য বৰঙণি আগবঢ়াব বুলি আশা কৰা হৈছে পৰৱৰ্তী বিভিন্ন বাতৰিৰ বাবে চাই থাকিব নিউজ 18 অসম নৰ্থ ইষ্ট এতিয়া বাতৰি